আজি বিশ্ব ফটোগ্ৰাফী দিৱস। বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অসম সাংবাদিক সন্থাৰ উদ্যোগত বিশ্ব ফটোগ্ৰাফী দিৱস পালন কৰা হয়। অনুষ্ঠানত সমাজৰ বিভিন্ন প্ৰেক্ষাপটত তোলা ফটোসমূহৰ এখনি ডিজিটেল ফটো প্ৰদৰ্শনীও উপস্থাপন কৰা হয়। উক্ত অনুষ্ঠানত ফটো সাংবাদিক সন্থাই বিশিষ্ট ফটো সাংবাদিক সৌৰভ দুৱাৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। ফটো সাংবাদিকগৰাকীক এখন শৰাই মানপত্ৰ চেলেং গামোচাৰ লগতে 15,000 টকাৰ চেক প্ৰদান কৰে অসম ফটো সাংবাদিক সন্থাৰ কৰ্মকৰ্তাই। আনহাতে উক্ত অনুষ্ঠানটিত অসমৰ কেইবাগৰাকী বিশিষ্ট সাংবাদিকে বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে। তেওঁলোক হৈছে অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, অচ্যুত কুমাৰ পাটোৱাৰী, জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ ফুকন, জ্যেষ্ঠ সাংবাদিক নৰেশ কলিতা। ইয়াৰ উপৰিও আজিৰ এই গাম্ভীৰ্যপূৰ্ণ সভাখনত বিশিষ্ট অভিনেত্ৰী চেতনা দাস উপস্থিত থাকি গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰাৰ লগতে স্বভাৱসুলভ হাঁহিৰে উপস্থিত থকা সকলোকে আপ্লুত কৰে। অভিনেত্ৰী চেতনা দাসে আজিৰ এই সভাত অংশগ্ৰহণ কৰি কয়, ফটোৰ আছে ভাষা, ফটোৱে কথা কয়। এখন নিৰ্জীৱ ফটোৱে কৈ যায় এখন সমাজক বহু নোকোৱা কথা। ফটোবিলাকে আচলতে কথা কয়। একোটা এটা ভাষা আছে ফটোৰ, যে সব নীৰৱ শিল্পী আটাইখিনিয়ে ফটোগ্ৰাফী কৰি তেওঁলোকৰ নিজৰ ভাৱ প্ৰদৰ্শন কৰে। গতিকে মই ভাবোঁ যে নীৰৱে যিসকলে কাম কৰি আছে, আজি মই চকুৰে দেখা, মই চকুৰে নেদেখা বহুবিলাক ঘৰতো আছে যে ফটোগ্ৰাফী ভাল পায়, শ্ৰদ্ধা কৰে, আৰু তেনেকুৱাবিলাক যিসকল ইয়ালৈ আহে। তেওঁ চিনেমা কৰাৰ সময়ত তোলা কলা বগা ফটোবোৰ সেই সোণালী সময়বোৰৰ কথা কৈ স্মৃতি ৰোমন্থন কৰে অভিনেত্ৰীগৰাকীয়ে। কেতিয়াবা নাচিছিলোঁ, কেতিয়াবা থিয়েটাৰ কৰিছোঁ, গতিকে মোৰ মঞ্চৰ পৰাই মোৰ ছবিলৈ গতি হৈছে। মোক আজি মাতিছে যেতিয়া মই আচলতে অডিয়েঞ্চলৈ চাই এনেই দাঁতকেইটা মেলি পেলাই আছোঁ। আপোনালোকে বহি নুবুজিব, তাত যে বহি মই হাঁহি আছোঁ, ভয়ত হাঁহিছোঁ। আজি মোৰ গতি বেয়া, মোক সৰু ঠেকত পেলালে। তথাপিও মোৰ সৰুতে দেখা, আপোনালোকে জানিবই চাগে, তেজপুৰত নলিনী বৰুৱা, তাৰ নলিনদাক আমি আগতে ফ্ৰক পিন্ধাৰ পৰা পাইছোঁ আমাৰ ঘৰৰ ওচৰতে। বাৰুহলীয়াত থাকে আৰু আমাৰ মাহঁতৰ ঘৰখন চিলভাৰ জুবলি স্কুলৰ সন্মুখত। নলিনদাৰ ঘৰলৈ যেতিয়া যাওঁ, কেতিয়াবা নলিনদা আপুনি ফটোবিলাক মোক দেখুৱাবনে? যা সৰু ছোৱালী যা বুলি পঠিয়াই দিয়েগৈ, তেনেকুৱা। আৰু যেতিয়া প্ৰথমখন নাটক কৰিছিলোঁ, চিনেমা কৰিছিলোঁ বৰুৱাৰ সংসাৰ, সেই বৰুৱা সংসাৰৰ ফটোবিলাক আছিলে নলিনদাৰ ওচৰত। তেতিয়া মই সেই ফটোগ্ৰাফী চাবলৈ গৈছিলোঁ, আৰু নলিনদাৰ তেনেকুৱাকৈ বহুবিলাক ফটো এতিয়াও তেখেত জীৱিত। নলিনদাৰ ওচৰত বহুত তেনেকুৱা ছবিবিলাক আছে, আৰু তেওঁৰ পুত্ৰও তেনেকৈ সংৰক্ষিত অৱস্থাত ৰাখিছে। উক্ত অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্তই বিশ্ব ফটোগ্ৰাফী দিৱসৰ বাবে সকলো ফটো সাংবাদিকক শুভেচ্ছা জ্ঞাপন কৰে। যদিও সাংবাদিকতাত নাৰদৰ দিনৰ পৰা সাংবাদিকে সংবাদ পৰিৱেশন কৰিলে, সাংবাদিকৰ বাবে এটা দিৱস নাই, ফটোগ্ৰাফাৰৰ কাৰণে কিন্তু বহুত ফটোগ্ৰাফীকে এটা দিৱস থাকিব। আৰু নৰেশ কলিতা ডাঙৰীয়াই কোৱাৰ কথাৰ সৈতে মোক অকণমান এটা আছে, যেতিয়া ছপা মাধ্যমৰ পৰা আগতে কি আছিল, ভাল ফটোখন যিখন লিড ফটো যায়, ইমান কষ্ট কৰি তোলা ফটো গ'ল, তাত ফটোগ্ৰাফাৰ নামটো নগ'ল, এই আক্ষেপটো তেওঁলোকৰ। কিন্তু ইলেক্ট্ৰনিক মিডিয়া যেতিয়া আহিল, তেতিয়া ইলেক্ট্ৰনিক মিডিয়াত কিন্তু এটা মেণ্ডেটৰী নিচিনা হৈ গ'ল যে কেমেৰা পাৰ্চন আমুকৰ সৈতে মই সাংবাদিক পাম। গতিকে কেমেৰা পাৰ্চনজনৰ হেৰিটো নিউজ
ছপা মাধ্যমত বাতৰি কাকতত আজিও সেই অধিকাৰটো সাংবাদিকজনে সঠিকভাৱে সঠিক বাতৰিৰ ক্ষেত্ৰত পোৱা নাই। আৰু এটা কথা ঠিক যে তেতিয়াৰ পৰা নৰেশ কলিতাই কোৱা আজি 30 বছৰ আগৰ পৰা এতিয়ালৈকে ফটো বেপাৰৰ কষ্ট প্ৰত্যাহ্বান এই সকলোবিলাক আছে। আৰু তাৰ বিপৰীতে সেই তেতিয়াৰ কোলামা ফটোজনৰ ভাষা আৰু এতিয়াৰ ভাষাৰ মাজত সাংঘাতিক পাৰ্থক্য। সেইটোত যদি আমি অলপ ওলোটাকৈ ধৰোঁ যে ইমান দিনৰ পিছতো পৰিৱেশ পৰিস্থিতিৰ কোনো পৰিৱৰ্তন হোৱা নাই, কোনো বিকাশ, যাৰ কাৰণে সেই ফটোখনৰ ভাষা আৰু তেতিয়াৰ ফটোখনৰ ভাষাৰ সলনি ৰং সলনি ভাষাৰ সলনি হয়। কিন্তু ইয়াৰ মাজতো এক চমৎকাৰ কেতিয়াবা হৈ যায়। মই নিজে তাৰ সাক্ষী মানস এতিয়া নাই নেকি মানস তাৰ এখন ফটো মই ঠেলি নিছিলো আজিৰ পৰা বহু বছৰ আগতে। শিলপুখুৰীত যে খোলাটো এৰুৱাই দিছিল, সেই ফটোখন নাহৰপুখুৰীত মানসে ধৰি ৰাখিছিল। আৰু মানসে ধৰি ৰখা ফটোখনৰ বাবে তাক মই টকা 1000 সম্ভৱতঃ পুৰস্কাৰ দিছিলো। আৰু এখন ফটো ফ্ৰেম কৰি দিবৰ বাবে মই তাক আৰু এটা পইচা দিছিলোঁ। সি মোক এখন ফটো ফ্ৰেম কৰি দিছিল আৰু মোৰ বহা কোঠাত সেইখন সজাই থোৱা আছিল। মোৰ বিভিন্ন বন্ধু বা পৰিয়ালৰ মানুহ যেতিয়া সোমাইছিল, বিশেষকৈ বাহিৰৰ মানুহ দেখিছিলোঁ, যেতিয়া অসমৰ বাহিৰৰ কোনোবা সোমাইছিল দুৱাৰ মুখত সোমাই কিন্তু চিধা ফটোখনলৈ গৈছিল। তেওঁলোকক ফটোখনে টানি লৈ গৈছিল আৰু সুধিছিল এই ফটোখন কেতিয়া কি হৈছিল, কোনে তুলিছিল। আনহাতে সঞ্জীৱ ফুকনেও কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। অচ্যুত কুমাৰ পাটোৱাৰীয়ে ভাষণ দিয়াৰ উপৰিও ভূপেন হাজৰিকাৰ এটি গীত গুণগুণাই উপস্থিত থকা ৰাইজক আপ্লুত কৰে। অমূল্য পাব পাৰা মুকেজন ভোগা মানুহ দিয়া যাৰ ৰক্ত ভোগা, মুকেজন কোলা মানুহ দিয়া যাৰ ৰক্ত কোলা। এই পৃথিবীর ধর্ম যত তুমি বিচার করা জন্মের পরা তুমি মৃত্যু তুমি হিসাব করা দেখিবা তো দেখি কথা ঊর্ধ্বত আছে মানবতা, সেই কথাকে ভাবি তুমি গৌরব করা তেনেকে যুদ্ধ করা মুখ এজন ভোগা মানুহ দিয়া যার রক্ত বোগা। ধন্যবাদ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।